ধেমাজি মহিদুলৰ পৰা মাত্ৰ 9-10 কিলোমিটাৰ ভিতৰলৈ আহিলে তোমালোকে এটা এনেকুৱা লোকেশ্যন পাবা য'ত আহি তোমালোকৰ এই গৰমৰ দিনত গোটেই দেহাজোৰ পৰি যাব। ৰবা ভিডিঅ'টো শেষলৈকে চাই দিয়া, নহ'লে বহুত কিবা কিবি মিছ কৰিবা। হাই, মই ৰাজীৱ। ভিডিঅ'টো যদি শেষলৈকে চাই থাকা আই বেট তোমালোকৰ ইয়ালৈ এবাৰ নিশ্চয় আহিবলৈ মন যাব। লোকেশ্যনটোৰ কাষতে এখন সৰু ৰিজৰ্ট আছে য'ত তোমালোকে নিজে খানা আনি বনাই খাব পাৰিবা। ধেমাজি মহিদুল চাইডৰ প্ৰায়বিলাকে লোকেশ্যনটো চিনি পোৱাবোৰে কমেণ্ট এটা কৰি লোকেশ্যনটো কৰি থৈ যোৱা যাতে চিনি নোপোৱাবিলাকৰ হেল্প হয়। তোমালোকৰ যদি এটা ৱাটাৰপ্ৰুফ ফোন আছে তোমালোকে মোৰ নিচিনা স্কুবা ডাইভিঙো কৰিব পাৰিবা। আমাৰ গাঁৱলীয়া ল'ৰাবোৰক চুইমিং পুল নালাগে, দূৰ পাহাৰৰ ভিতৰৰ পৰা বৈ অহা চেঁচা নিজনি পানীখিনি আমাক যিটো হুক দিয়ে সেইটো হুক চুইমিং পুলে দিব নোৱাৰে। এখেতক চিনি পাইছা নাই? এই মোৰ কলেজৰ লগৰ লুফুৰাজ দা ছিংগাৰ। ইয়াক মই ৰিয়েল লাইফত ঠেকি যাব নোৱাৰো নহয়, সেইকাৰণে ভিডিঅ'তে যিমান পাৰো ঠেকিছি লৈছো। এইবাৰ ডাইভ মাৰি মই মানে ৰাজীৱ গগৈ, ময়ো জানো যে ইয়াৰ পৰা পৰিলে মই ডুবিও নাযাওঁ মৰিও নাযাওঁ, তথাপি জানো কিয় ফাটে ইমান। শংকৰদেৱ আৰু মাধৱদেৱে ৰেচ লগাইছিলো কোনে আগতীয়াকে পাৰ পায়গে, দুইটাই হাৰি থাকিবা। প্ৰিয়জনৰ লগত যদি অকণমান প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভাবিছা তেতিয়াও আহিব পাৰিবা। ইয়াৰ ট্ৰী কেবিনটোত বহি তোমালোকৰ যি মন যায় খাই পাহাৰৰ ধুনীয়া ধুনীয়া দৃশ্যবিলাক চাই থাকিব পাৰিবা। ৰিজৰ্টখন বাৰু এতিয়ালৈকে অপেন কৰা নাই, যেতিয়া অপেন কৰিব মই তোমালোকক নিশ্চয়। আৰু লোকেশ্যনটো জানিবলৈ মোক কমেণ্ট কৰা লোকেশ্যন মই তোমালোকক DM কৰি দিম।